সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে বৃহত্তৰ টোপামাৰী অঞ্চললৈ গৌৰৱ কৰি আনিছে, এক আনন্দৰ জোৱাৰ তুলিছে বৃহত্তৰ টোপামাৰী অঞ্চলত। আৰু মই এই মুহূৰ্তত উপস্থিত আছো বৃহত্তৰ টোপামাৰী অঞ্চলৰ অগ্ৰণী এক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান টোপামাৰী সিনিয়ৰ সেকেন্ডাৰী টোপামাৰী আদৰ্শ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত মই উপস্থিত হৈছো। মই পোনে মই বিদ্যালয়খনৰ এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম। আনন্দত আত্মহাৰা হৈ পৰিছে। কিহৰ কাৰণে এইসকল লোকে আনন্দত আত্মহাৰা হৈ পৰিছে? কিয়নো প্ৰতি বছৰে এই বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। মই পোনে মই যাব বিচাৰিম বিদ্যালয় পৰিচালনা সমিতিৰ এগৰাকী সন্মানীয় ব্যক্তি আছে, মই তেখেতৰ কাষলৈ যাব বিচাৰিম। কি ক'ব আজিৰ এই সদ্য ঘোষিত ফলাফলে কি ক'ব? আজি গোটেই অসমৰ লগতে আমাৰ আদৰ্শ সিনিয়ৰ সেকেন্ডাৰী স্কুল টোপামাৰীৰ ফলাফল ঘোষণা কৰিছে। এই ফলাফল লৈ আমি খুবেই সন্তুষ্ট। আমাৰ ৭৭জন ছাত্ৰ ছাত্ৰীয়ে ফাইনেল পৰীক্ষা দিছিল, তাৰে ৬০জন ছাত্ৰই ফাৰ্ষ্ট ডিভিজন, 2জন ডিষ্টিংশ্যন আৰু 16জনে ষ্টাৰ মাৰ্ক পাইছে। সৰ্বোচ্চ কিমান নম্বৰ লাভ কৰিছে? সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰজনৰ নাম হাবিউল ইছলাম। তেওঁ 95.16% পাবলৈ সক্ষম হৈছিল। অনুভৱ কেনেকুৱা? মোৰ খুব ভাল লাগিছে। আমাৰ বিদ্যালয়ৰ পৰিৱেশটো আজি উখল মাখল পৰিৱেশ, চবৰে ভাল লাগিছে, চবেই আনন্দিত হৈছোঁ, চবেই উৎফুল্লিত হৈছোঁ। আগলৈ আমাৰ এই যাত্ৰা অব্যাহত থাকক এই কামনা কৰিছোঁ। যোৱা 5 বছৰৰ পৰা আমাৰ এই বিদ্যালয়ৰ এনেকুৱা ধৰণৰ ৰিজাল্ট আহি আছে আৰু এইবাৰো হৈছে, আগলৈও থাকক ইয়াকে আমি কামনা কৰিছোঁ। হয়, গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে প্ৰতি বছৰে এই বিদ্যালয়খনে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়, আৰু যাৰ কাৰণে ৰিজাল্ট দিয়াৰ যিদিনাখন ফলাফল ঘোষণা কৰা সেই সেইদিনাখনে এই বিদ্যালয়খনত এক উখল মাখল পৰিৱেশৰ আনন্দত আত্মহাৰা হৈ পৰিছে। মই আপোনাৰ কাষলৈ যাব বিচাৰিম। আপুনি যিহেতু এই বিদ্যালয়খনৰ এগৰাকী শিক্ষক, সহকাৰী শিক্ষক, কি ক'ব আপোনাৰ এই মুহূৰ্তত অনুভৱ? সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি খুবেই আনন্দিত। আমাৰ আদৰ্শ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ে যি গৌৰৱ কৰি আনিছে, এইটো অঞ্চলবাসীৰ এটা দোৱা আৰু আশীৰ্বাদৰ ফলত। কিন্তু আমাৰ সন্মুখত এটা আমি দেখিছো যে প্ৰতি বছৰে বিদ্যালয়খনে ভাল ফলাফল লাভ কৰে। ইয়াৰ অন্তৰালৰ কিহৰ কাৰণে এনেকুৱা ভাল ফলাফল? ইয়াৰ অন্তৰাল হ'ল আমাৰ কমিটিৰ মেনেজমেণ্ট মানুহখিনি যথেষ্ট জ্ঞানী আৰু আমাৰ শিক্ষকসকলে যথেষ্ট কৰ্মপৰায়ণ, যাৰ ফলত আমাৰ বিদ্যালয় প্ৰত্যেক বছৰতে আমি অগ্ৰগণী ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছোঁ। আগন্তুক দিনত আমাৰ এটা হেঁপাহ বা আশা আছে যাতে আমি 10 টপৰত আহিব পাৰোঁ, এইটো আমাৰ খুব ইচ্ছা আৰু আশা আছে। হয়, বিদ্যালয়খনৰ শিক্ষক যি ষ্টাফ আছে সেই শিক্ষক ষ্টাফ যথেষ্ট ভাল, আৰু যাৰ কাৰণে মেনেজমেণ্ট কমিটি ভাল, যাৰ কাৰণে এই বিদ্যালয়খনে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। এগৰাকী ছাত্ৰী আছে, কথা পাতিম। তোমাৰ কি নাম? কোন ক্লাছ? ক্লাছ 10। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আনন্দত একেবাৰে আত্মহাৰা হৈ গৈছো। কিহৰ কাৰণে? আজি ৰিজাল্ট দিছে, ৰিজাল্টত দাদা বাইদেউ সকলে বহুত ভাল ৰিজাল্ট আনিছে। আগতে ভাল হৈছে, হাবিউল ইছলাম দাদাই 95.16। তোমালোকৰ মন যায়নে এনেকুৱা ভাল ফলাফল লাভ? হয়, ভাল যায়, বহুত ভাল হৈছে, আৰু আগলৈ এনেকৈ ইয়াতকৈ বেছি হয় যাতে, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিম। আৰু বহুত ভাল লাগিছে আজি, আগলৈ হৈছে, এতিয়াও হৈছে, আৰু আগলৈ হওক তাৰে কামনা কৰিছো। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱেশ এয়া হৈছে, এয়া আচলতে আনন্দত আত্মহাৰা হৈ গৈছে। এই বিদ্যালয়খনৰ যি কৰ্তৃপক্ষ আছে, ছাত্ৰ ছাত্ৰীসকল আছে, সকলোৱে আনন্দত আত্মহাৰা হৈ গৈছে। আমিও আশা কৰিছো অনাগত দিনত যাতে এই বিদ্যালয়খনে তেওঁলোকৰ যি বিজয়ৰ ধাৰা, যি তেওঁলোকৰ ভাল ফলাফলৰ ধাৰা, এয়া যাতে অব্যাহত ৰাখিব পাৰিব, এয়া আমিও আশা কৰিছো, কামনা কৰিছো।